নমস্কাৰ আজি 10 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এইখন হৈছে হিন্দুস্তান সংখ্যাগুৰুৰ ইচ্ছামতে চলিব দেশ এইবাৰ এই মন্তব্য কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এইবাৰ ৰক্ষকেই ভক্ষক হ'বলৈ গৈ আছে সংখ্যাগৰিষ্ঠ হিন্দুৰ ইচ্ছামতেই চলিব এইখন ভাৰতবৰ্ষ কোনো বিজেপি নেতা বা হিন্দুত্ববাদী সংগঠনৰ অধ্যক্ষ নহয় এই কথা কৈছে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে বিশ্ব হিন্দু পৰিষদৰ এখন সভাৰ মঞ্চত তেওঁৰ এই বিতৰ্কিত মন্তব্যই সমগ্ৰ দেশত দুমুহাৰ সৃষ্টি কৰিছে সংৰক্ষণ ধৰ্মৰ ভিত্তিত হ'ব নোৱাৰে পশ্চিম বংগৰ এক আবেদনৰ শুনানিৰ সময়ত এই কথা সদৰি কৰিছে উচ্চতম ন্যায়ালয়ে কলকাতা উচ্চ ন্যায়ালয়ৰ ওবিসি শ্ৰেণী বিভাজন বাতিলৰ সিদ্ধান্ত সন্দৰ্ভত এই শুনানি হৈছে আৰু শুনানিত উচ্চতম ন্যায়ালয়ে কৈছে সংৰক্ষণ ধৰ্মৰ ভিত্তিত হ'ব নোৱাৰে বাংলাদেশৰ চকু এতিয়া অসমত 4 দিনতে অসম পশ্চিম বংগ দখল কৰাৰ হুংকাৰ দিলে বাংলাদেশী লোকে বাংলাদেশৰ সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া এওঁলোক প্ৰতিজনৰে মনত বদ্ধমূল প্ৰচণ্ড ভাৰত বিদ্বেষ তেওঁলোকে কৈছে যে আমাৰ অধীনতে আছিল অসম আৰু পশ্চিম বংগ এতিয়া আমি বাংলাদেশৰ মানুহে পশ্চিম বংগ আৰু অসম দখল কৰিব লাগে বাংলাদেশক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কৈছে সুবুৰীয়া বাংলাদেশত যি ধৰণে সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ চলিছে তাক দেখি আমি বেদনা পাইছো আৰু একে সময়তে আমাৰ বহুতৰে চকু মেল খাইছে যি দেশৰ জনসাধাৰণে ধৰ্মীয় গোৰামিক প্ৰশ্ৰয় দিয়ে তেনে দেশে সংখ্যালঘুসকলক নিৰাপত্তা দিব নোৱাৰা হয় এই ক্ষেত্ৰত ভাৰতে ধৰ্মীয় নিৰাপত্তাৰ উজ্জ্বল প্ৰদৰ্শন দাঙি ধৰিছে আন দেশসমূহে ভাৰতৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমি অৰুণোদয়ৰ হিতাধিকাৰীৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছো সেই হেতু অহা 15 পৰা 28 তাৰিখলৈ অনুষ্ঠিত হ'ব লগা গাঁও সভাসমূহত আমি নতুন হিতাধিকাৰীসমূহ বাছনি কৰিম অসমত অহা 15 পৰা 28 তাৰিখলৈ অনুষ্ঠিত হ'ব গাঁও সভা আৰু গাঁও সভাত নতুনকৈ হিতাধিকাৰীসকলে নিজৰ নাম দিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক লৈ এই মন্তব্য কৰিছে যিসকল পুৰণি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেওঁলোকেও নতুনকৈ ফৰ্ম আপলোড কৰিব লাগিব নতুনকৈ ফৰ্ম নিজৰ নাম জমা দিব লাগিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে গো মাংস দি 5 গৰাকীকৈ হিন্দুৱে সংগঠিত কৰিলে ভয়ংকৰ কাণ্ড হিন্দু খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগত 5জন লোকক গ্ৰেপ্তাৰ বৰদুৱাৰৰ বেলাৰাত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰক লৈ উত্তেজনা বৃদ্ধি পাইছে নিষিদ্ধ মাংস গো মাংসক লৈ ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগত 5জনকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক গ্ৰেপ্তাৰ কৰা হৈছে হাসিনাৰ শাসনকালত নৰম হৈ থকা মুছলমান এতিয়া গৰম হৈছে বাংলাদেশ স্বাধীনৰ সময়ত শহীদ হৈছিল ভাৰতীয় বহু সেনা সেই বাংলাদেশে এতিয়া ভাৰতক দেখুৱাইছে ৰঙা চকু দ্ৰুত ৰাষ্ট্ৰৰ ৰূপত এতিয়া মোহাম্মদ ইউনুছ সলনি হৈছে অসম কেবিনেট কোন মন্ত্ৰীয়ে কোন দায়িত্ব ল'ব শাসন ব্যৱস্থাৰ হাল সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰাট পৰিৱৰ্তন হৈছে অসম কেবিনেটত সোমবাৰে মন্ত্ৰীসভাৰ বৃহৎ হাল সলনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰাখিছে গৃহ বিভাগ নিৰ্দিষ্ট কিছু বিষয় বাদ দি কৰ্মচাৰী লোক নিৰ্মাণ বিভাগো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দিয়া হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ন্যায়িক আৰু পৰ্যটন বিভাগ অতুল বৰাক দিয়া হৈছে কৃষি আবকাৰী সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ কেশৱ মহন্তক দিয়া হৈছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইটি আৰু বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ উৰ্খাও গৰা ব্ৰহ্মক দিয়া হৈছে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম
ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণ বিভাগ। চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ পৰিৱেশ আৰু বন আৰু সংসদীয় বিষয় বিভাগ। মন্ত্ৰী ৰণোজ পেগুক দিয়া হৈছে শিক্ষা বিভাগ আৰু জনজাতীয় পৰিক্ৰমা বিভাগ। অশোক সিংঘালক দিয়া হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন বিভাগ। মন্ত্ৰী যোগেন মোহনক দিয়া হৈছে পাৰ্বত্য অঞ্চল পৰিবহণ আৰু সমবায় বিভাগ। অজন্তা নিয়োগক দিয়া হৈছে বিত্ত আৰু মহিলা আৰু শিশু কল্যাণ বিভাগ। মন্ত্ৰী পীযুষ হাজৰিকাক দিয়া হৈছে তথ্য সংযোগ জনসংযোগ ছপা আৰু লেখন সামগ্ৰী বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ আৰু জলসম্পদ বিভাগ। মন্ত্ৰী বিমল বৰাক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা আৰু উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ। জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে জনস্বাস্থ্য কাৰিকৰী আৰু গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ। নন্দিতা গাৰ্লোছাক দিয়া হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ সংখ্যালঘু উন্নয়ন আৰু কল্যাণ আৰু ৰাজহুৱা কাম কাজ অট্টালিকা আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ। নতুনকৈ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা প্ৰশান্ত ফুকনক দিয়া হৈছে শক্তি দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ চিকিৎসা শিক্ষা আৰু গৱেষণা আৰু PM আয়ুষ্মান ভাৰত যোজনা বিভাগ। কৌশিক ৰায়ক দিয়া হৈছে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা খনি আৰু খনিজ আৰু বৰাক উপত্যকা উন্নয়নৰ বিভাগ। মন্ত্ৰী কৃষ্ণেন্দু পলক দিয়া হৈছে PMGSYকে ধৰি পশুপালন আৰু পশু চিকিৎসা মীন আৰু ৰাজহুৱা কাম পথ বিভাগ। নতুনকৈ মন্ত্ৰী হিচাপে দায়িত্ব লোৱা ৰূপেশ গোৱালাক দিয়া হৈছে শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু গৃহ কাৰাগাৰ গৃহৰক্ষী আৰু নাগৰিক প্ৰতিৰক্ষাৰ বিভাগ। হাজো পুৱামক্কা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ঐতিহ্যমণ্ডিত হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফ পৰিচালনা সমিতিৰ নিৰ্বাচনৰ ফলাফল সোমবাৰে কামৰূপ জিলা প্ৰশাসনে ঘোষণা কৰে। এগৰাকী খাদিমসহ মুঠ 11 গৰাকীকৈ সদস্যৰ মাজত 7 ডিচেম্বৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন। মুঠ 29টা ভোটগ্ৰহণ কেন্দ্ৰত 30,979 গৰাকী ভোটাৰে 26 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 11 গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। ঘোষিত ফলাফল অনুসৰি খাদিম পদৰ বাবে নিৰ্বাচিত হৈছে আলহাজ ফৰিদ আলী। ফৰিদ আলীয়ে তেওঁৰ নিকটতম প্ৰাৰ্থী পূৰ্বৰ খাদিম তৌফিক হুছেইনক 644টা ভোটৰ ব্যৱধানত পৰাভূত কৰি খাদিম পদৰ বাবে নিৰ্বাচিত কৰে। নিৰ্বাচিত সদস্য আৰু খাদিমক লৈ তীৰ্থ নগৰী হাজোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।